নমস্কাৰ ই বৰ্ণমালালৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম আসাম আৰু নৰ্থ ইষ্ট জিঅ'গ্ৰাফিৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ মাল্টিপল চইচ কুৱেশ্যনছ ইতিমধ্যে আগৰ ভিডিঅ'টিত আমি জিঅ'গ্ৰাফিৰ বিষয়ে আলোচনা কৰি আছোঁ আশা কৰোঁ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব Question number 16 How many types of medicinal herbs and plants are known to exist in the state of Assam? ইয়াত সুধিছে যে অসমত কিমান বিধ বা কিমান প্ৰকাৰৰ বনৌষধি উদ্ভিদ পোৱা যায় A 150 B 300 C 350 আৰু D 375 আমি সকলোৱে জানো যে অসম এখন বনৌষধিত অতিকৈ চহকী ৰাজ্য আৰু বহু সংখ্যক আমি বনৌষধি ব্যৱহাৰো কৰোঁ এতিয়া আমি ক'ব লাগে টোটাল কিমান আছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আনসাৰ বি 300 300 বিধ বনৌষধি অসমত পোৱা যায় Question number 17 The easternmost point of India Kibithu is located in which northeastern state ইয়াতে কৈছে যে ভাৰতৰ একেবাৰে পূব দিশত থকা এটি পইণ্ট কিবিথু এই ঠাইডোখৰ উত্তৰ পূবৰ কোনখন ৰাজ্যত অৱস্থিত আৰু অপশনছ আছে A অৰুণাচল প্ৰদেশ B ছিকিম C নাগালেণ্ড D ৱেষ্ট বেংগল এতিয়া আমি সকলোৱে জানো যে ভাৰতৰ একেবাৰে পূবৰ দিশে থকা ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশতে আচলতে কিবিধু বুলি এখন টাউন আছে আৰু এই টাউনখনে হৈছে দ্য ইষ্টাৰ্ণমষ্ট পইণ্ট অফ ইণ্ডিয়া ভাৰতৰ একেবাৰে পূবত থকা এটি পইণ্ট এই কিবিধু ঠাইডোখৰ আচলতে ভাৰত আৰু চীনৰ যিটো সীমান্ত বৰ্ডাৰ এৰিয়া আছে লাইন অফ একচুৱেল কণ্ট্ৰল বুলি যাক কোৱা হয় আৰু তাতেই কিবিথু অৱস্থিত আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব A অৰুণাচল প্ৰদেশ Question number 18 The forest area covers how much of Assam's total landmass অসমত যিমানখিনি বনাঞ্চল আছে এই বনাঞ্চলসমূহে অসমৰ কিমান শতাংশ ঠাই আগুৰি আছে ইয়াতে কিমান শতাংশ বনাঞ্চল আছে বুলি সুধিছে ইয়াতে কি আছে A 25.48% B 34.21% আৰু C 30.46% আৰু D 24.46% এতিয়া ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন B 34.21% Next question The very rare golden langur is found in which of the following areas in Assam অসমত এবিধ খুবেই কমকৈ দেখা জন্তু যাক গোল্ডেন লাংগুৰ বুলি কোৱা হয় সেইবিধ পোৱা যায় আৰু কোনটো ঠাইত পোৱা যায় বুলি সুধিছে আৰু ইয়াতে অপশ্যনসমূহ আছে A আসাম অৰুণাচল বৰ্ডাৰ অসম আৰু অৰুণাচলৰ যিবোৰ বৰ্ডাৰ এৰিয়া আছে সীমামূৰীয়া অঞ্চল আছে তাতে পোৱা যায় B আসাম এণ্ড নাগালেণ্ড বৰ্ডাৰ C আসাম ভূটান বৰ্ডাৰ D আসাম মিজোৰাম বৰ্ডাৰ এতিয়া গোল্ডেন লাংগুৰ হৈছে এবিধ সোণালী ৰঙৰ বান্দৰ আৰু দেখিবলৈ খুব ধুনীয়া হয় গোটেই শৰীৰটো সোণালী ৰং হয় সোণালী নমেৰে আগুৰা আৰু মুখখন ক'লা হয় আৰু এইবিধ বান্দৰ সাধাৰণতে ক'ত দেখা যায় অসম আৰু ভূটানৰ যিবোৰ সীমান্তৱৰ্তী অঞ্চল আছে সেই অঞ্চলত দেখা যায় সাধাৰণতে অসমৰ আমি চক্ৰশিলা অভয়াৰণ্যৰ কথা জানো চক্ৰশিলা অভয়াৰণ্যত এই গোল্ডেন লাংগুৰবিধ পোৱা যায় কোকৰাঝাৰত যেটো আছে চক্ৰশিলা অভয়াৰণ্য আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব আসাম ভূটান বৰ্ডাৰ অপশ্যন C Question number 20 The Gibbon Wildlife Sanctuary is located in which district of Assam ইয়াত সুধিছে যে গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত A ডিব্ৰুগড় B বঙাইগাঁও C নগাঁও D যোৰহাট এতিয়া গিবন ৱাইল্ডলাইফ চেঞ্চুৰী যিখন আছে সেই অভয়াৰণ্যখন আচলতে গিবন নামৰ জন্তুৰ নামত নামকৰণ কৰা হৈছে আৰু গিবন হৈছে এবিধ আমি যেটো হুলুক বুলি কওঁ অসমীয়াত আৰু এই গিবনে আচলতে এটা বিশেষ ধৰণৰ সাউণ্ড কৰে শব্দ এটা কৰে মুখেৰে আৰু এই বনাঞ্চলখন ক'ত আছে এই অভয়াৰণ্যখন ক'ত আছে এইখন আছে অপশ্যন ডি যোৰহাটত আছে গিবন অভয়াৰণ্য আৰু এইটো প্ৰায় সোধা দেখা যায় পৰীক্ষাসমূহত Next question The species of an exquisitely beautiful bird that has been spotted recently in Assam almost after 120 years. It কৈছে যে এবিধ
এবিধ বিশেষ প্ৰজাতিৰ চৰাই আৰু চৰাইবিধ দেখিবলৈ অতি সুন্দৰ বুলি কৈছে আৰু তাক কেতিয়া দেখা গৈছিলে যে অসমত 120 বছৰৰ মূৰত দেখা গৈছিলে আৰু অলপতে দেখা গৈছিলে বুলি কৈছে আৰু অপচনসমূহ আছে এ হোৱাইট উইং উড ডাক বি ইণ্ডিয়ান ৰলাৰ চি মাণ্ডাৰিন ডাক ডি নান অফ দি এবভ আৰু আমি অপচনসমূহ চালে গম পাম এ হোৱাইট উইং উড ডাক এইটো হৈছে আমি যিটো দেওহা বুলি কওঁ বগা পাখি থকা দেওহা হৈছে এবিধ ক'লা ৰঙৰ চৰাই আৰু পাখি দুখনত সাধাৰণতে বগা কিছুমান স্পট থাকে আৰু সেইকাৰণে হোৱাইট উইং বুলি কোৱা হয় আৰু দেওহা হৈছে অসমৰ জাতীয় চৰাই আপোনালোকে নিশ্চয় জানেই আৰু দেওহা আমি ক'ব নোৱাৰোঁ যে আমি 120 মূৰৰ ভিতৰত দেখিছোঁ বুলি আমি ক'ব নোৱাৰোঁ 120 বছৰ হোৱা নাই দেওহাটো অসমত আছেই বি হৈছে ইণ্ডিয়ান ৰলাৰ হৈছে এবিধ চৰাই যিটো নীলকণ্ঠ বুলি কোৱা হয় নীলকণ্ঠ চৰাই বুলি কোৱা হয় আৰু নীলকণ্ঠ চৰাইৰ ডিঙিত নীলা নীলা ৰং থাকে আৰু সেইকাৰণেই নামটো হৈছে নীলকণ্ঠ আৰু এইবিধ চৰাইও অসমত সঘনাই দেখিবলৈ পোৱাই যায় সেইকাৰণে এইটো অপশ্যন নহয় চি মেণ্ডাৰিন ডাক হৈছে এবিধ হাঁহ আৰু এই প্ৰজাতিৰ হাঁহবিধ সাধাৰণতে চাইনাত দেখিবলৈ পোৱা যায় আৰু এই মেণ্ডাৰিন ডাকটোৱে হৈছে কাৰেক্ট অপশ্যন কাৰণ মেণ্ডাৰিন ডাকটো ক'ত দেখা গৈছিলে যোৱা বছৰ যিটো আমি সকলোৱে জানো বাগজানত যিটো জুই লাগিছিলে বাগজান অঞ্চলত তেল খান্দোতে যিটো জুই লাগিছিলে বাগজান অঞ্চলতে সেই জুই লগা অঞ্চলটিৰ ওচৰতে এখন ঠাই আছিলে মাগুৰী বিল বুলি আছিলে এটা বিল হয় আৰু সেই বিলটোতে আচলতে এই মেণ্ডাৰিন ডাকবিধ অলপতে প্ৰত্যক্ষ কৰা হৈছে আৰু সেইকাৰণে এইটোৱে হ'ব কাৰেক্ট আনচাৰ মেণ্ডাৰিন ডাক আৰু এই মেণ্ডাৰিন ডাকবোৰ দেখিবলৈ অতি সুন্দৰ হয় আমাৰ যিবোৰ নৰ্মেল হাঁহ আছে তেনেকুৱা নহয় বহুকেইটা কালাৰৰে এই হাঁহটো মানে গাত বহুকেইটা ৰং দিয়া আছে আৰু দেখিবলৈ বহুত ধুনীয়া হয় Option is Mandarin duck. Next, 22. The Kanchenjunga National Park is located in which northeastern state? Kanchenjunga যিটো ৰাষ্ট্ৰীয় উদ্যান আছে কোনখন ৰাজ্যত অৱস্থিত এ মণিপুৰ বি আসাম চি ছিকিম আৰু ডি মেঘালয়া আৰু ইয়াতে আমি নামটোতে জানিব লাগিব আচলতে কাঞ্চনজংঘা ক'ত থাকিব পাৰে ইয়াতে কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি ছিকিম আৰু কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক হৈছে ছিকিমৰ অকল একমাত্ৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন কিহৰ কাৰণে ফেমাছ হয় স্নো লেপাৰ্ড হিমালয়ান ব্লেক বেয়াৰ্ড তাৰপিছত ৰেড পেণ্ডা এছিয়াটিক ৱাইল্ড ডগ এইবোৰ জন্তু ইয়াত পোৱা যায় Question number 23 Which of the following is found in Karbi Anglong and NC Hills তলত দিয়াসমূহৰ কোনবিধ কাৰ্বি আংলং আৰু নৰ্থ কাছা হিলত পোৱা যায় এ লাইমষ্টোন মানে চূণশিল বি গোল্ড চি আইৰণ অ'ৰ ডি গ্ৰেনাইট আৰু আমি সকলোৱে জানো অসম এখন খনিজ সম্পদত এখন চহকী ৰাজ্য আৰু ইয়াতে সুধিছে যে কাৰ্বি আংলং আৰু নৰ্থ কাছা হিলছত কোনবিধ পোৱা যায় ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব এ লাইমষ্টোন আৰু লাইমষ্টোন সাধাৰণতে কোন অঞ্চলত পোৱা যায় দিলাই পৰ্বত কয়লাজান নিউ উমৰাংচো জুই পাহাৰটো হৈছে নৰ্থ কাছালৰ এটা লাইমষ্টোন ডিপজিট এইবোৰ অঞ্চলত পোৱা যায় নেক্সট আহিলে 24 গ্ৰেনাইট ইজ ফাউণ্ড ইন হুইচ অফ দ্য ডিষ্ট্ৰিক্টছ ইন আছাম গ্ৰেনাইট অসমৰ কোন জিলাত মানে পোৱা যায় এ তিনিচুকীয়া এণ্ড গোলাঘাট বি ধুবুৰী এণ্ড বৰপেটা চি কামৰূপ গোৱালপাৰা এণ্ড কাৰ্বি আংলং ডি ধুবুৰী কোকৰাঝাৰ এণ্ড কাৰ্বি আংলং আৰু ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কামৰূপ গোৱালপাৰা এণ্ড কাৰ্বি আংলঙত গ্ৰেনাইট পোৱা যায় আৰু এইসমূহ জিলাৰ কোন ঠাইত আচলতে গ্ৰেনাইট পায় দুধখৰি হিল আকচিয়া হিল এইবোৰ হৈছে কামৰূপ জিলাৰ কিছুমান পাহাৰ এইবোৰত গ্ৰেনাইট পায় খুটামাৰী দামাল চেপলাংকাটা পাগলাটেক অফ গোৱালপাৰা আৰু গোৱালপাৰা জিলাৰ এইসমূহ ঠাইত গ্ৰেনাইট পোৱা যায় আৰু মহামায়া বেলুঘাট বৰজুৰি আৰু এইবোৰ হৈছে কাৰ্বি আংলঙৰ কিছুমান অঞ্চল য'ত গ্ৰেনাইট পোৱা যায় সাধাৰণতে মিনাৰেলছৰ ওপৰত বহুত কুৱেশ্যনছ দেখা যায় জিঅ'গ্ৰাফিত আৰু এইবোৰ প্ৰায় আহি থাকে যে ক'ত পোৱা যায় কি পোৱা যায় তেনেকুৱা ধৰণৰ নেক্সট কুৱেশ্যন 25 which state share its international border with Bangladesh and Myanmar কোনখন ৰাজ্যই বাংলাদেশ আৰু ম্যানমাৰৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰিছে এ
আসাম, বি মিজোৰাম, চি মণিপুৰ এণ্ড ডি ত্ৰিপুৰা। এতিয়া আসাম হৈছে এনেকুৱা এখন ৰাজ্য যোনে অকল বাংলাদেশৰ লগত সীমা শ্বেয়াৰ কৰিছে, ম্যানমাৰৰ লগত আচলতে কৰা নাই। বি মিজোৰাম, মিজোৰামে বাংলাদেশ আৰু ম্যানমাৰ এই দুয়োখন ৰাষ্ট্ৰৰ লগতে সীমা শ্বেয়াৰ কৰিছে। মিজোৰামৰ যিটো পূব দিশ আছে, পূবত ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে, আৰু যিটো চাউথ আৰু ৱেষ্ট, সাধাৰণতে বাংলাদেশ ৱেষ্টৰ পিনে আছে, পশ্চিম দিশত আছে, আৰু অকণমান তললৈকে আচলতে চাউথৰ ফালেও বাংলাদেশখন মিজোৰামক আগুৰি আছে। আৰু সেইকাৰণে কি কৰিছে, মিজোৰামে বাংলাদেশ আৰু ম্যানমাৰ এই দুয়োখন দেশকেই সীমা শ্বেয়াৰ কৰিছে। এতিয়া অপশ্যন চিত আছে মণিপুৰ। মণিপুৰে আচলতে অকল ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে, বাংলাদেশৰ লগত নাই কৰা। আৰু ডি ত্ৰিপুৰাও একেই, ত্ৰিপুৰাই অকল বাংলাদেশৰ লগতহে শ্বেয়াৰ কৰিছে, ম্যানমাৰৰ লগত নাই কৰা। সেইকাৰণে আমাৰ এনচাৰটো হ'ব বি মিজোৰাম। নেক্সট কুৱেশ্যন 26. দ্য লাৰ্জেষ্ট ষ্টেট ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া ইজ, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্যখন কোনখন? এ মেঘালয়, বি অৰুণাচল, চি আসাম, ডি মণিপুৰ। আৰু ইয়াৰ এনচাৰটো হৈছে অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ মুঠ মাটিকালি হৈছে 83,743 স্কুৱেৰ কিলোমিটাৰ। Next question 27. The cleanest river in India whose water is considered as the most transparent is in which state of Northeast? ভাৰতৰ আটাইতকৈ চাফা পানী থকা নদী, যাৰ পানীখিনি ইমানেই চাফা যে কি বুলি কৈছে, স্বচ্ছ বুলি কৈছে। আৰু ইমানেই স্বচ্ছ যে আমি যদি ওপৰৰ পৰা চাওঁ একেবাৰে আমি নদীৰ তলিখনো দেখা পাম, তেনেকুৱা এখন নদী উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত অৱস্থিত? এ অৰুণাচল প্ৰদেশ, বি আসাম, চি মেঘালয়, ডি নান অফ দি এবাভ। আৰু তেনেকুৱা এখন নদী আচলতে ক'ত আছে? অপশ্যন চি মেঘালয়, মেঘালয়ত আছে। আৰু সেই নদীখন হৈছে উমনগত ৰিভাৰ। আৰু সাধাৰণতে এই নদীখনক আমি ডাউকি ৰিভাৰ বুলি কওঁ, যিহেতু ডাউকি টাউনৰ ওচৰতে অৱস্থিত আছে এই উমনগত ৰিভাৰ। আৰু ডাউকি হৈছে অসমৰ নহয়, ভাৰতৰ ভিতৰত এটা অন্যতম টুৰিষ্ট এট্ৰেকশ্যন, মেঘালয়ৰ এটা অন্যতম টুৰিষ্ট এট্ৰেকশ্যন হয়, আৰু দেখিবলৈ অতি সুন্দৰ হয়। আৰু তাতেই ভাৰত আৰু বাংলাদেশৰ যিটো বৰ্ডাৰ আছে সেই ডাউকিতেই দেখিবলৈ পোৱা যায়। নেক্সট 28. Seroy Hills National Park is situated in which state? ইয়াতে সুধিছে যে Seroy Hills ৰাষ্ট্ৰীয় উদ্যান কোনখন ষ্টেটত আছে? এ ছিকিম, বি মণিপুৰ, চি মেঘালয়, ডি নান অফ দি এবভ। ইয়াতে কাৰেক্ট এনচাৰটি হ'ব Seroy Hills, বি মণিপুৰ। মণিপুৰত আছে Seroy Hills National Park. Next question. Sikkim shares its boundary with only one Indian state. Name the state. এতিয়া ইয়াতে কৈছে যে ছিকিমে অকল এখন ৰাজ্যৰ লগতহে সীমা শ্বেয়াৰ কৰিছে, আৰু সেইখনেই হৈছে ভাৰতৰ এখন ৰাজ্য। নেম দ্য ষ্টেট, সেই ৰাজ্যখনৰ নাম সুধিছে। অপশ্যন আছে অৰুণাচল প্ৰদেশ, আসাম, ৱেষ্ট বেংগল এণ্ড মেঘালয়। এতিয়া আমি সকলোৱে জানো ছিকিম এখন নৰ্থ ইষ্টৰ ৰাজ্য হয়, কিন্তু ছিকিমে নৰ্থ ইষ্টৰ কোনো এখন ৰাজ্যৰ লগতে আচলতে সীমা শ্বেয়াৰ নকৰে। আৰু ছিকিমে কাৰ লগত সীমা শ্বেয়াৰ কৰে? ছিকিম আচলতে ৱেষ্ট বেংগলৰ লগতহে সীমা শ্বেয়াৰ কৰে। ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব ৱেষ্ট বেংগল, কাৰণ ছিকিমৰ নৰ্থ দিশে, যিটো উত্তৰ দিশে আছে তিব্বত, আৰু যিটো উত্তৰ পূব দিশ আছে সেইটোতে তিব্বতে আগুৰি আছে, আৰু যিটো দক্ষিণ পূব দিশ আছে, দক্ষিণ পূবৰ দিশে আছে ভূটান, আৰু ভূটানো অন্য এখন দেশ হৈ যায়। তাৰপিছত আছে যিটো দক্ষিণ দিশ আছে, অকল দক্ষিণ দিশতহে ছিকিমে ৱেষ্ট বেংগলৰ লগত কানেক্ট কৰি আছে, আৰু এইটোৱে হৈছে ভাৰত আৰু ছিকিমৰ মাজৰ যিটো কানেকশ্যন। তাৰপিছত যিটো পশ্চিম দিশ আছে, পশ্চিম দিশে ছিকিমৰ আছে নেপাল। গতিকে ছিকিমে নেপাল, ভূটান আৰু তিব্বত এই তিনিওখন আচলতে ৰাষ্ট্ৰৰ লগত সীমা শ্বেয়াৰ কৰি আছে, আৰু অকল ৱেষ্ট বেংগলৰ লগতহে ভাৰতৰ লগত সীমা শ্বেয়াৰ কৰি আছে। এইটোৱে হৈছে আনচাৰ ৱেষ্ট বেংগল। Question number 30. Name the species which was previously declared as extinct by the International Union for Conservation of Nature, IUCN, but later on it has been discovered in Assam. ইয়াতে কৈছে যে IUCN, যিটো ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ আছে,
আন্তঃৰাষ্ট্ৰীয় এটা সংস্থা যোনে পৰিৱেশ বা প্ৰকৃতি সংৰক্ষণৰ ওপৰত যোনে কাম কৰি আহিছে সেই সংস্থাটোৱে কি কৰিছিলে যে এবিধ ৰেয়াৰ স্পেচিছ আছে যাক তেওঁলোকে এক্সটিং হোৱা বুলি বিলুপ্ত হোৱা বুলি ঘোষণা কৰিছিলে কিন্তু সেই বিলুপ্ত হোৱা বুলি ঘোষণা কৰা সেই প্ৰজাতিবিধ কি হ'ল অসমত শেষত আকৌ বিচাৰি পোৱা গৈছিলে বা আৱিষ্কাৰ হৈছিলে আৰু ইয়াতে সেই প্ৰজাতিবিধৰ নাম সুধিছে এ ব্লেক সফ্ট চেল টাৰ্টল ক'লা সফ্ট চেল থকা টাৰ্টল টাৰ্টল হৈছে কাছ বি গ্ৰেট ইণ্ডিয়ান হৰ্ণবিল আৰু গ্ৰেট ইণ্ডিয়ান হৰ্ণবিল হৈছে এবিধ চৰাই যিটো আমি ৰাজলক্ষী ধনেশ চৰাই বুলি কওঁ ধনেশ চৰাই আমি সকলোৱে জানো চি পিগমি হক হৈছে এবিধ গাহৰি হয় আটাইতকৈ সৰু প্ৰজাতিৰ গাহৰি যিটো অসমত পোৱা যায় আৰু নেক্সট কৈছে ওৱান হৰ্ন ৰাইন'চৰাছ আৰু আমি জানো এশিঙীয়া গড় এতিয়া আমি যদি অপশ্যনসমূহ চাম দেখিম যে যিটো এ আছে ব্লেক সফ্ট চেল টাৰ্টল এইটো হৈছে ক'লা ৰঙৰ এবিধ কাছ যাৰ শ্বেলটো বহুত ছফ্ট হয় আৰু এই কাছবিধ কি হৈছিলে এই কাছবিধ আচলতে IUCNে প্ৰথমতে এইটো এক্সটিং হোৱা বুলি বিলুপ্ত হোৱা বুলি ডিক্লেয়াৰ কৰি দিছিলে কিন্তু তাৰপিছত কি হ'ল এইবিধ আকৌ অসমত আৱিষ্কাৰ হৈছিলে সেইকাৰণে এইটো হ'ব কাৰেক্ট এনচাৰ এ এতিয়া আমি বাকী এনচাৰবোৰ চাওঁ কি আছে গ্ৰেট ইণ্ডিয়ান হৰ্ণবিল এইটো যিটো ধনেশ চৰাই মই কথা কৈছোঁ ধনেশ চৰাই আচলতে কেতিয়াও বিলুপ্ত হোৱা নাছিলে সেইটো আছেই সেইকাৰণে এইটো অপশ্যন নহয় আৰু চি পিগমি হক হৈছে গাহৰি আটাইতকৈ সৰু প্ৰজাতিৰ যিটো গাহৰি বনৰীয়া গাহৰি হয় আচলতে আৰু এই পিগমি হকটো আচলতে খুব কম সংখ্যকহে আছে কিন্তু কেতিয়াও বিলুপ্ত হোৱা নাই এইটো আচলতে এটা এন্ডেঞ্জাৰ্ড স্পেচিছ বুলি ক'ব পাৰি যিটো মানে বিলুপ্তিৰ পথত আছে কিন্তু বিলুপ্তি হোৱা নাই আৰু ওৱান হৰ্ন ৰাইনো আমি সেইটো জানোৱেই ওৱান হৰ্ন ৰাইনো আমাৰ বিলুপ্তি হোৱা নাই আৰু সেইকাৰণে ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব ব্লেক সফ্ট চেল টাৰ্টল আৰু এইটো অসমৰ ক'ত পোৱা গৈছিলে অসমত এইটো পোৱা গৈছিলে হাজোৰ যিটো হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে তাতে পুখুৰীত আচলতে এই কাছবিধ পোৱা গৈছিলে আৰু এতিয়া এই কাছবিধ আচলতে খুব ৰেয়াৰ হয় আৰু সেইকাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰি থোৱা হৈছে আৰু আজি ইমানলৈকে আছিলে আজি আমি আৰু 15টা কুৱেশ্যন আলোচনা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে উপকৃত হৈছে আৰু যদিহে অকণো উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে লাইক এটা নিশ্চয় কৰিব আৰু লগতে ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে এৰিছোঁ থেংক ইউ